যদি আপোনাৰ সপোনবোৰ সহজতে আৰু সোনকালে পূৰণ কৰিবলৈ খোজে তেতিয়াহ'লে মেনিফেষ্টেশ্যনৰ এই জাৰ্ণিটোত আহক। মেনিফেষ্টেশ্যনৰ জাৰ্ণি মানে মই বুজাব খুজিছোঁ যে আপুনি সদায় এটা প্ৰেক্টিছত আহক। প্ৰথমতে আপুনি নিজৰ কাৰণে অকণমান সময় উলিয়াই মৌনতাৰে বহক। যেতিয়া আপুনি কেইবাবাৰো উশাহ নিশাহ লৈ নিজৰ লগত মৌনতাৰে বহিব, তেতিয়া আপুনি আপোনাৰ অন্তৰাত্মাৰ লগত কথা পাতিব পাৰিব, কানেক্ট কৰিব পাৰিব। আৰু তেতিয়া আপুনি সেইখিনি সময়ত আপোনাৰ অনুভৱ হ'ব যে আপোনাৰ ভাইব্ৰেশ্যনটো আপগ্ৰেড হৈছে আৰু আপুনি সেই বেষ্ট মুহূৰ্তটোত ইউনিভাৰ্চেল ব্ৰহ্মাণ্ডৰ লগত কথা পাতিব পাৰিব আৰু আপুনি তেওঁক আপোনাৰ উইচখিনি, আপোনাৰ ডিজায়াৰখিনি তেওঁলৈ পঠিয়াব পাৰিব। আৰু দ্বিতীয়তে আপোনাৰ যিখিনি ডিজায়াৰ, আপোনাৰ যিখিনি উইচ আছে সেইখিনি লিখিবলৈ আৰম্ভ কৰক। যেতিয়া আপুনি লিখিবলৈ লয় তেতিয়া আপোনাৰ ছাবকনচিয়াছ মাইণ্ডে কিছুমান ইমেজেছ ক্ৰিয়েট কৰে আৰু যেতিয়া সেই ইমেজেছখিনি যেতিয়া ছাবকনচিয়াছ মাইণ্ডে ধৰি ৰাখে তেতিয়া আপুনি দেখিবলৈ পাব যে সেই একেই ইমেজেছবোৰ আপুনি বাহিৰৰ জগততো দেখিবলৈ লৈছে। আৰু তৃতীয়তে আপুনি ভিজুৱেলাইজ কৰক, মানে আপোনাৰ যিখিনি উইচ আছে, ডিজায়াৰ আছে সেইখিনি অলৰেডি হৈ গৈছে। এনেদৰে যেতিয়া আপুনি সদায় প্ৰেক্টিছ কৰিব তেতিয়া আপুনি চাব যে খুব সোনকালে আৰু খুব সহজে আপোনাৰ গ'লবোৰ পূৰণ হৈ গৈছে। থেংক ইউ ছ' মাছ। আজিলৈ আহিছোঁ, বাই বাই।